জয় গুরু শংকৰ সৰ্বগুণাকৰ যাৰ কেৰি নাহিকে উপাম তুহাৰী চৰণিতো ৰেণু হাতপুতি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুকগাঁও হৈছে আঞ্চলিক শাখাৰ উদ্যোগত ৰামাবাৰী প্ৰাথমিক শাখাৰ আতিথ্যত আৰু সমীপৱৰ্তী ৰাইজৰ সহযোগত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু শিশু যুৱ আৰু আই মাতৃ সমাৰোহৰ আজি মুকলি তথা ধৰ্মানুষ্ঠানী সভাৰ সভাপতি প্ৰভুজনা আজি এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা আৰু বিশেষভাৱে আমন্ত্ৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত নৱবিষ্ণু ৰাজখোৱা বাপজনা তেখেতক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ মাজত উপস্থিত আছে লালুকগাঁও হৈছে আঞ্চলিকৰ হীৰৰ মুকুটস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ মোৰ পিতৃস্বৰূপ প্ৰমোদ শইকীয়া প্ৰভুজনা। আমাৰ মাজত উপস্থিত আছে শৰণ সদস্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষেশ্বৰ হাজৰিকা বাপজনা, মূলৰ সদস্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিপেন শইকীয়া বাপজনা, জিলা সম্পাদক লখিমপুৰ জিলা শাখাৰ প্ৰবীণ নেওগ বাপজনাকে প্ৰমুখ কৰি আমাৰ মাজত উপস্থিত আছে শাস্তি মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি সন্মানীয় অতিথিবৃন্দ, আমন্ত্ৰিত অতিথিবৃন্দ, লালুকগাঁও হৈছে আঞ্চলিকৰ প্ৰাক্তন সভাপতি সম্পাদক প্ৰভু সমস্ত, লালুকগাঁও হৈছে আঞ্চলিকৰ বৰ্তমানৰ সম্পাদক কৃষ্ণ হাজৰিকা বাপজনাকে প্ৰমুখ কৰি আঞ্চলিক পীৰ উপ সমিতিসমূহৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিশিষ্ট বিষয়ববীয়া বাপাই সমস্ত, জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া সমস্ত, জিলা প্ৰতিনিধি বাপাই সমস্ত, আমাৰ আজিৰ এই সভাগৃহত উপস্থিত হোৱা লালুকগাঁও হৈছে বিভিন্ন প্ৰাথমিকৰ পৰা আহি উপস্থিত হোৱা সভাপতি সম্পাদক বা সমস্ত বিভিন্ন দায়িত্ব থকা আই সমস্ত, মোৰ পিতৃসমূহ আজিৰ সভাত উপস্থিত থকা বাপ সমস্ত, প্ৰভু সমস্ত আৰু মোৰ মাতৃসমূহ আই সমস্ত আৰু সমাজৰ তথা দেশৰ ধৰণী স্বৰূপ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী সমস্ত সেৱা বাহিনীৰ নায়ক নায়িকা সমস্তৰ লগতে আমাৰ নায়ক নায়িকাসকল আমাৰ যুৱ কৰ্মীবৃন্দ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ শুভাকাংক্ষী ভকত বৈষ্ণৱ সমস্ত, আমি লালুকগাঁও হৈছে আঞ্চলিক সমিতিয়ে প্ৰতি বছৰৰ দৰে এই বছৰো উলহ মালহেৰে গুৰুজনাৰ জন্ম জয়ন্তী ভাগি ৰামাবাৰী প্ৰাথমিক শাখা উদযাপন কৰিবলৈ সিদ্ধান্ত কৰি সেই মৰ্মে আজি অন্তিম দিনত আহি উপস্থিত হৈছোহি আৰু আমাক এই অভাজনকে এই পবিত্ৰ ধৰ্মালোচনা সভাখনিৰ উদ্বোধন কৰি দিবৰ কাৰণে যি আমন্ত্ৰণ জনাই সন্মান যাচিলে তাৰ বাবে মই উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াকে প্ৰমুখ কৰি আঞ্চলিকৰ সমূহ বা সমস্ত মোৰ ভক্তি ভৰা
শ্ৰদ্ধা নিবেদন কৰিছো আৰু আমি সভাখনি উদ্বোধন কৰিম বুলি মনস্থ কৰিছো। জয় জয়তে পৰম পিতা পৰমেশ্বৰ ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণত শিৰ নৱগৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদকমলত মোৰ শিৰ থৈ আজিৰ এই যি আমাৰ দায়িত্ব এই দায়িত্বভাগি পালন কৰিম বুলি আমি আগবাঢ়িছো। কৃষ্ণ আমি সকলোৱে জানো আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ কেৱল শ্ৰীমন্ত শংকৰদেৱ অসমৰ গুৰু নহয়, কেৱল ভাৰতবৰ্ষৰ নহয়, সমগ্ৰ বিশ্বৰ গুৰু। যি কাৰণত আমি তেখেতক জগত গুৰু অভিধাৰে বিভূষিত কৰিছো। পণ্ডিত সমস্তই, গৱেষক সমস্তই তেখেতৰ গুণ গৰিমা সমূহক বিশ্লেষণ কৰি অনুধাৱন কৰি এই বিশেষ কবিতাটো প্ৰদান কৰিছে। গতিকে আমাৰ গুৰুজনাক জগত গুৰু হিচাপে কিয় আখ্যা দিয়া হ'ল সেই সম্পৰ্কে আমাৰ সমাজসমূহত বিভিন্ন সময়ত আমি সমালোচনাত্মক কথা বতৰাৰ সন্মুখীন হৈ আহিছো। কোনো লোকে সেই ক্ষেত্ৰত অকণমান পিছুকে অহা যেন অনুভৱ হয়। কিন্তু আমাৰ স্বনামধন্য সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেখেতৰ গীতত স্পষ্ট ৰূপত গুৰুজনাক জগতগুৰু হিচাপে চিহ্নিত কৰি থৈ গৈছে। আৰু আমাৰ যি গুৰু ধৰ্ম, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কত তেখেতে বিশদ ব্যাখ্যা দাঙি ধৰিছে এটি কবিতাৰ যোগেদি। আৰু সেই কবিতাটো আমি যদি এবাৰ অৱলোকন কৰোঁ, এবাৰ পঢ়ি চাওঁ, তেতিয়াহ'লে উঠি অহা প্ৰজন্মই শিক্ষিত সমাজে আমাৰ অসমৰ বাহিৰত থকা অসমীয়াসকলে লগতে অন্য জাতি জনগোষ্ঠী সম্প্ৰদায় সকলোৱে কিন্তু বুজিব পাৰিব যে সঁচাকে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ সকলোৰে গুৰু শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ যিটো বিশ্বজনীনতা, এই বিশ্বজনীনতাক আমি সমগ্ৰ বিশ্বই স্বীকৃতি দিবলৈ আগবাঢ়ি আহিব যদিহে তেখেতৰ ৰচনাৰাজিৰ ওপৰত আমি মনোনিৱেশ কৰোঁ। আৰু সেই ৰচনাৰাজি সম্পৰ্কে আমি যদি অকণমান উৎসাহী হৈ কৰিবলৈ আমি আগবাঢ়ি যাওঁ। গুৰুজনাই লিখিছে সেই যিসকলে শিক্ষিত যুৱক, যিসকলে শিক্ষিত লোক, যিসকল লোকে গুৰু বিচাৰি আত্মপ্ৰিয় হৈছে বৰ্তমান সময়ত, এইসকল লোকক উদ্দেশ্য কৰি তেখেতে লিখিছে, গুৰু লাগে মই শিক্ষিত বিশ্ব, গুৰু লাগে মই শিক্ষিত বিশ্ব, জগতত জাননী বিদু, জগতৰে গুৰু শ্ৰী শংকৰ পৰমে অন্ধৰাই নিছে বিদু হে, গুৰু শংকৰ হে গুৰু শংকৰ। এই গুৰু শংকৰ জগতৰাই গুৰু ক'ত আছে? অসম আছে। জগতৰাই গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধৰাই নিছিল। আমি অন্ধলা কিনাতে চিনি পোৱা নাই। আমি কোনবিলাক অন্ধলা? যিসমূহ লোকে আমাৰ গুৰুজনাৰ কীৰ্তন পুথিখনৰ এটা পৃষ্ঠা কোনোদিন মেলি চোৱা নাই, গুৰুজনাৰ এটা প্ৰাৰ্থনা যিসকলৰ মুখত মুখস্থ নাই, গুৰুজনাৰ এটা বৰগীত যিসকলে কোনোদিন আওৰাই পোৱা নাই, নাইবা অন্য কোনোবা ব্যক্তিয়ে যদিহে বৰগীত এটা গাইছে, বৰগীতটিৰ যি তত্ত্ব, বৰগীতটিৰ ভিতৰত থকা যি দৰ্শন, সেই সম্পৰ্কে কিন্তু কোনোদিন তেওঁলোকে এবাৰো ভাবি চোৱা নাই। সেই বৰগীতসমূহৰ প্ৰতিটো গীতত আমাৰ গুৰুজনাই তাক স্বীকৃতি দিছে। তাক কি স্বীকৃতি দিছে? বিশ্ব মানৱ প্ৰেমৰ স্বীকৃতি দিছে যে শ্ৰীকৃষ্ণ যে আমাৰ উপাস্য দেৱতা, আৰু এই শ্ৰীকৃষ্ণ যে একমাত্ৰ উপাস্য দেৱতা, আৰু এই একমাত্ৰ উপাস্য দেৱতাজনক আমাৰ গীতা আৰু ভাগৱত, পদ্ম পুৰাণকে প্ৰভৃতি বিভিন্ন শাস্ত্ৰসমূহ মন্থন কৰি আমাক অমৃত দান কৰি থৈ গ'ল। এই কথাখিনি অকণমান অনুভৱ কৰিব পাৰিব যদি সেই বৰগীতসমূহ চাই বা কীৰ্তনৰ পৃষ্ঠাসমূহ যদি অকণমান তেওঁলোকে অৱলোকন কৰে, বা আমাৰ মাধৱ গুৰুৰ সেই ঘোষাখন, নামঘোষাখনৰ যদি দুটামান পদ যদি তেওঁলোকে আওৰাই চাব খোজে। এতিয়া
যি সময়ত গুৰুজনাৰ আবিৰ্ভাৱ হৈছিলে সেই সময়ৰ যিটো বাতাবৰণ আছিলে সেই বাতাবৰণটিক আমি অকণমান তাত চকু ফুৰাব লাগিব বাতাবৰণটোৰ সম্পৰ্কত আমি জানি ল'ব লাগিব তেতিয়া গুৰুজনাৰ যি ধৰ্ম বস্তু সেই ধৰ্ম বস্তু আমি গম পাম গুৰুজনাৰ যি ধৰ্ম ভক্তি কেন্দ্ৰিক যি ধৰ্ম সেই ধৰ্ম সম্পৰ্কে গম পাম গুৰুজনাই সমগ্ৰ মানৱ জাতিৰ কাৰণে কল্যাণৰ কাৰণে আগবঢ়োৱা ধৰ্মবিধ হৈছে এক শৰণ হৰিনাম ধৰ্ম আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্বটো হৈছে ভক্তি ধৰ্ম অৰ্থাৎ ভক্তিভাৱে আমি যদি ঈশ্বৰ কৃষ্ণৰ শৰণ লওঁ আৰু ঈশ্বৰ কৃষ্ণৰ যদি গুণানুকীৰ্তন কৰোঁ কাৰণ 9 বিধ ভগৱতীৰ ভিতৰত শ্ৰৱণ কীৰ্তনে হৈছে শ্ৰেষ্ঠ ধৰ্ম আমাৰ ভাগৱতত লিখা আছে আমাৰ শাস্ত্ৰসমূহত লিখা আছে আমাৰ গীতা শাস্ত্ৰটো স্পষ্ট ৰূপত লিখা আছে কি বুলি যে সৰ্ব ধৰ্মান পৰিত্যাগ মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেভ্যো মুখ্যইস্বামী মা হুচ গুৰুজনে সৰলীকৃত কৰি দিছে কাৰণ আমাৰ সকলো মানে সংস্কৃতি বুজি নাপায় এতিয়া সংস্কৃতি হৈছে মৃত ভাষা গতিকে সকলো স্তৰৰ মানুহে বুজিব পৰাকৈ গুৰুজনাকে সৰলীকৃত কৰি দিছে কীৰ্তনত যে সৰ্বধৰ্ম এৰি এক হৰণ সাক্ষাৎ বুদ্ধিহ বিশ্বাসে সতি লৈ কোৱা আমাক নকৰিবা ভয় এটা কৰো অংগীকাৰ সমস্ত পাপকে মই কৰিব নিস্তাৰ এই কথাষাৰ গুৰুজনাই লিখি দিছে আৰু গীতাত যে এই তত্ত্বটো আমি পালো এই তত্ত্বটো শ্ৰীকৃষ্ণই অৰ্জুনক দিছিলে ক'ত দিছিলে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে কুৰুক্ষেত্ৰত মহাসমৰৰ প্ৰাৰ্থনাত যেতিয়া দুয়োটা সৈন্য দলৰ মাজত শ্ৰীকৃষ্ণ অৰ্জুনে ৰথখন নি ৰাখিবলৈ কৈছিলে আৰু তেওঁ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নসমূহৰ তেওঁ যেতিয়া উত্তৰ বিচাৰিছিলে তেতিয়া শ্ৰীকৃষ্ণই সকাৰূপী শ্ৰীকৃষ্ণই প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই অৰ্জুনক সমস্ত প্ৰশ্নৰ বা সমস্ত সংশয়ৰ তেওঁ সমাধান দিছিলে উত্তৰ দিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া প্ৰশ্নৰ উত্তৰেই নহয় আমাৰ সকলো মানৱ জাতিক দিয়া প্ৰশ্নৰ উত্তৰ আমাৰ মনত যিবিলাক সংশয় আছে সেই সংশয়সমূহৰ আমি উত্তৰ বিচাৰি পাওঁ আৰু নিদান বিচাৰি পাওঁ ক'ত গীতা শাস্ত্ৰ এই সংশয়ৰ আমাৰ যিবিলাক প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাওঁ ভাগৱতত আমাৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাওঁ কেনেদৰে আমি নাম ঘোষাত এতিয়া কথাটো হৈছে যে অৰ্জুনক কি বুলি প্ৰভু ন্যায়ালয়ে যে সকলো ধৰ্ম তুমি বাদ দিয়া কাৰণ মানুহৰ বহুত ধৰ্ম থাকে এতিয়া ধৰ্ম বুলি ক'লে এটা কথা আমাৰ মনত অস্পষ্ট হৈ থাকে আমাৰ সাধাৰণ শ্ৰেণীৰ মাজত বা যুৱক যুৱতী বা শিক্ষিত ছাত্ৰৰ মাজত ধৰ্ম সম্পৰ্কে আচল জ্ঞান কিন্তু নাই ধৰ্ম মানে কেৱল হিন্দু খ্ৰীষ্টান ইছলাম বৌদ্ধ জৈন প্ৰভৃতি ধৰ্মবিলাককে আচলতে ধৰ্ম বুজোৱা নাই ধৰ্ম মানে পিতৃৰ প্ৰতি থকা ধৰ্ম ভাতৃৰ প্ৰতি থকা ধৰ্ম অগ্নিৰ প্ৰতি থকা ধৰ্ম নিজৰ পতিৰ প্ৰতি পত্নীৰ প্ৰতি থকা ধৰ্ম নিজৰ সমাজখনৰ প্ৰতি থকা ধৰ্ম দেশৰ প্ৰতি থকা ধৰ্ম অৰ্থাৎ বিভিন্ন স্তৰৰ মানুহৰ ধৰ্ম থাকে পিতামহৰ প্ৰতি মোৰ ধৰ্ম আছে মোৰ ককাই ভাইৰ প্ৰতি মোৰ ধৰ্ম আছে সকলো সমাজৰ স্তৰৰ বিভিন্ন স্তৰত মোৰ ধৰ্ম ভিন্ন ভিন্ন হয় কিন্তু শ্ৰীকৃষ্ণই কৈছে এনেকুৱা সমাগত হয় মানুহৰ জীৱনত যি সময়ত সকলো ধৰ্মই আমি পৰিত্যাগ কৰিব লগা হৈ যায় কি পিতৃ ধৰ্ম কি পিতামহৰ ধৰ্ম কি মোৰ সহোদৰৰ ধৰ্ম সকলো ধৰ্ম মই একাষৰীয়াকৈ এটাই ধৰ্ম ল'ব লগা হয় সেইটো হৈছে শ্ৰীকৃষ্ণ ধৰ্ম কাৰণ শ্ৰীকৃষ্ণই মোৰ দুৰ্দুল্যমান মনত মোৰ যেতিয়া ধৰ্ম সংকট উপস্থিত হয় মনত সেই সময়ত কেৱল শ্ৰীকৃষ্ণৰ শৰণ ল'লে সেই শ্ৰীকৃষ্ণই আমাক কিন্তু ৰাস্তা দেখুৱাই পথ দেখুৱাই যে তুমি এই কথাত ধাৱমান হোৱা আৰু সেই পথটোকে অৰ্জুনক দেখুৱাইছিলে যে তুমি সকলো বাদ দিয়া তোমাৰ মনত সংশয় আহিছে তুমি কেনেকৈ তোমাৰ ককাই ভাই সন্মুখত বধ কৰিবা ইষ্টক তুমি কেনেকৈ বধ কৰিবা পিতামহ সন্মুখত আছে গুৰুদেৱ সন্মুখত আছে সেই সজ্জনসকলক তুমি কেনেদৰে বধ কৰিবা এই তোমাৰ প্ৰশ্ন মনত উদ্বেগ হৈছে মই বুজি পাইছোঁ কিন্তু এই সময়ত তোমাৰ একমাত্ৰ ধৰ্ম সত্য ৰক্ষা কৰা মানে সত্য ৰক্ষাই হৈছে তোমাৰ একমাত্ৰ ধৰ্ম তোমাৰ সন্মুখত যি আছে কোন আছে তেওঁলোক যদি তোমাৰ বিপক্ষে তাৰমানে তুমি ধৰ্মৰ পক্ষত আছা আৰু তেওঁলোক অধৰ্মৰ পক্ষত আছে গতিকে অধৰ্মৰ পক্ষত লাগিলে মোৰ পিতৃ পিতামহ বন্ধু যিয়েই মানে নাহক কিয় মই তেওঁলোকৰ বিপক্ষে কিন্তু মাত মাতিব লাগিব অন্যায়ৰ বিৰুদ্ধে মই মাত মাতিব লাগিব অস্ত্ৰ ধাৰণ কৰিব লাগিব এই শুদ্ধ ধৰ্ম সেইকাৰণে কৈছে সেইখিনি কাম কৰিবলৈ যাওঁতে তোমাৰ কোনো পাপ নহয় যদি তোমাৰ পাপ হয় সেই পাপৰ ভাগ মই ল'ম বা সেই সকলো পাপৰ পৰা তোমাক মই নিস্তাৰ কৰিম সেইকাৰণে কৈছে সৰ্বধৰ্ম এৰি হৰণ সাক্ষাৎ
শান্তি অবিশ্বাস লৈ আমাক নকৰিবা হয় এটা কৰো অংগীকাৰ কৰি ঈশ্বৰে কৈছে যে সমস্ত পাপতে মই কৰিম নিস্তাৰ সকলো পাপত তোমাৰ মই নিস্তাৰ কৰিম গতিকে ঈশ্বৰ যেতিয়া হ'ব আছে তেতিয়াহ'লে মোৰ আৰু চিন্তাৰ কোনো সংশয় নাই গতিকে শ্ৰীকৃষ্ণৰ সেই আহ্বানৰ প্ৰতি অৰ্জুনে সঁহাৰি জনাই তেওঁ ধনুহৰ তুলি ল'লে আৰু অকণমান পাছতেই শংখ বজাই দিলে অৰ্থাৎ যুদ্ধ আৰম্ভ হ'ল আৰু সন্মুখত থকা শত্ৰুবিলাকক তেওঁ শত্ৰু হিচাপে জ্ঞান কৰিলে ককাই ভাই হিচাপে জ্ঞান নকৰিলে গতিকে সেইটো ধৰ্মই বুজি ল'ব লাগিব বৰ্তমান সময়ত যুগ ধৰ্ম এটা ডাঙৰ প্ৰশ্ন আছে যুগ ধৰ্ম সম্পৰ্কে আমি কিন্তু সন্দিহান আমাৰ সমাজ কিন্তু যুগ ধৰ্মৰ ওপৰত স্পষ্ট নহয় যদিও আমি পদত গাইছো সত্য যুগে ধ্যান দাপৰ যুগত পূজা আমি এনেকৈ গাইছো সত্য যুগে ধ্যান আছিলে তাত অন্য নাছিলে ধ্যান আছিলে কিন্তু তাৰ মাজতে নাম আছিলে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে বুজা এতিয়া এইটো স্পষ্ট কথা যে কলি এটাই ধৰ্ম এইটো হৰিৰ কীৰ্তন যে হৰিৰ কীৰ্তনৰ বাদে আৰু দ্বিতীয় কোনো আমাৰ বিকল্প নাই